ক্লাছত ইমানবোৰ ল'ৰা ছোৱালী থাকে কিন্তু তাৰে ভিতৰতে মাত্ৰ এজন বা দুজনেহে টপ কৰে কিয়? সকলোৰে সমান নম্বৰ কিয় নাহে? এই বিষয়ে কেতিয়াবা ভাবি চাইছানে? যিহেতু তোমালোকৰ ক্লাছ 10 এতিয়া আৰম্ভ হৈছেহে, গতিকে এইটো জনাটো তোমালোকৰ অতি প্ৰয়োজনীয়। মই তোমালোকৰ দাদাৰ দৰেই মোৰ সময়ত ক্ৰিকেট, কাবাডী, ফুটবলৰ দৰে বিভিন্ন খেল খেলিছিলোঁ। তথাপিও মই ক্লাছত সদায় টপ কৰিছিলোঁ। মোৰ সকলো স্বভাৱ বেকবেঞ্চৰ দৰে হ'লেও মই টপাৰ আছিলোঁ। যদি তুমিও কোনো মানসিক চাপ নোহোৱাকৈ ক্লাছ 10ত 95ৰ পৰা 98% নম্বৰ লাভ কৰিব বিচৰা, তেন্তে শেষলৈ মোৰ লগত থাকা। গতিকে এই ভিডিঅ'টোত আটাইতকৈ প্ৰথমতে মই তোমালোকক ক'ম যে তোমালোকে পঢ়িব লাগিব ক'ৰ পৰা। তাৰপিছত থাকিব এটা গুৰুত্বপূৰ্ণ আলফা ষ্ট্ৰেটেজি, যাৰ সহায়ত তোমালোকে স্মাৰ্ট ষ্টাডি কৰিব পাৰিবা। আৰু শেষত আমাৰ মাজত এটা গুৰুত্বপূৰ্ণ কথা বতৰা হ'ব, যিটো কেৱল আমাৰ মাজতে থাকিব। আৰু ভুলতেও তোমালোকে সেই পাৰ্টখিনি স্কিপ কৰিবলৈ নাযাবা। আমাৰ ফাৰ্ষ্ট পইণ্টটো হৈছে ৱেৰ টু ষ্টাডি ফ্ৰম। চ' মানে কি তোমালোকে পঢ়িবা ক'ৰ পৰা। চ' চোৱা, ইয়াতে আমাৰ দুই ধৰণৰ ষ্টুডেণ্ট হ'ব পাৰে। সেইটো হৈছে টাইপ 1 এণ্ড টাইপ 2। চ' চোৱা, তুমি কোনটো টাইপৰ হ'বা, যে লাইক অফলাইন টিউশ্যনছ বা স্কুল। যদি তুমি কি কোৱা যে তোমাৰ এটা ফিজিকেল টিচাৰৰ প্ৰয়োজন হয়, মানে ইউ নিড এ ফিজিকেল এপিয়াৰেঞ্চ অফ টিচাৰ। মানে ধৰা তোমাৰ ওচৰলৈ কোনো ধৰণৰ শিক্ষক আহি পেলাই তোমাক নুবুজোৱালৈকে তুমি বুজি নোপোৱা, সহজতে বুজি নোপোৱা। চ' সেই সময়ত মই তোমালোকক প্ৰেফাৰ কৰিম তোমালোকে ক'ৰ পৰা পঢ়িবা, তোমালোকে অফলাইন টিউশ্যনছ বা স্কুলৰ ওপৰতে ৰিলাই কৰিব পাৰা। আৰু যদিহে তোমালোকে কি কোৱা আণ্ডাৰষ্টেণ্ড কুইকলি, ধৰি লোৱা তোমালোকে ক'ৰবাৰ কিবা শুনিলে বা কিবা এটা ভিডিঅ' চালে তোমালোকে পটককৈ বস্তুটো বুজি পাই যোৱা। চ' ডেট কেছ তোমালোকে কি কৰিবা, অনলাইন ক্লাছেছ বা ইউটিউবৰ ওপৰত পঢ়িব পাৰা। ঠিক আছে, চ' ইউটিউবৰ পৰা বহুত কণ্টেণ্ট আছে, তোমালোকে গোটেইখিনি ধুনীয়াকৈ পঢ়িব পাৰিবা। চ' সেইটো ডিপেণ্ড কৰিব কি হ'ব, তুমি প্ৰথমত চাবা যে তুমি যদি বস্তুৰ টিচাৰ নোহোৱাকৈ বুজি নোপোৱা, দেন তুমি অফলাইন টিউশ্যনছ ল'বা বা স্কুলত পঢ়ালে ধুনীয়াকৈ আণ্ডাৰষ্টেণ্ডিং কৰিবা। বাট তুমি যদি কুইকলি কি হৈ যায়, আণ্ডাৰষ্টেণ্ড হৈ যায় যে ক'ৰবাৰ পৰা শুনিলে বুজি পাওঁ, তেতিয়া তোমালোকে অনলাইন ক্লাছ ল'ব পাৰা। অ'কে, চ' সেই সময়ত তোমালোকে অফলাইন টিউশ্যন বা স্কুল ল'বা। আৰু যদি তোমালোকৰ কি হয়, বেচিকেলি অনলাইনৰ পৰা পঢ়াৰ মানে বেচিকেলি কি তোমাৰ কি আছে, সেইটো সুবিধা আছে, মানে তুমি বুজি পোৱা, সেই ক্ষেত্ৰত তুমি অনলাইন ক্লাছেছ বা ইউটিউবৰ পৰা পঢ়িব পাৰা। চ' এক্সাম্পলছ, চ' তোমালোকে যদি দুটাই বিচাৰি পেলাই পঢ়িব বিচৰা, চ' তোমালোকে লাৰ্ণ বেচিক্স ফ্ৰম ইয়াৰ স্কুলছ। চ' তোমালোকে কি কৰিবা, মই মোৰ সময়ত কি কৰিছিলোঁ, বেচিকেলি যেতিয়া মই স্কুলত গৈছিলোঁ, চ' স্কুল যোৱাৰ আগতে মই কি কৰোঁ, ধৰা আজি মোক স্কুলত কি পঢ়াব, কেমেষ্ট্ৰিৰ বা মানে আমাৰ যিটো আমাৰ বিজ্ঞানৰ প্ৰথম চেপ্টাৰটো ৰাসায়নিক সমীকৰণ পঢ়াব, মই ইউটিউবৰ পৰা কি কৰিম, অলপ ওপৰৰ পৰা সেইখিনি চাই যাম। চ' যেতিয়া ছাৰে পঢ়াই থাকিব, মই পিছত বহি ধুনীয়াকৈ হাঁহি ফূৰ্তি কৰিব পাৰিম, বাট মই কি কৰিব পাৰিম, মই আগতীয়াকৈ অলপ বেছিকৈ বুজি পাম। চ' সেইকাৰণে মই তোমালোকক এটা টিপ দিম যে তোমালোকে কি কৰিবা, স্কুলত পঢ়োৱাৰ আগতে ইউটিউবৰ পৰা অলপ নিজে পঢ়ি যাবা, দেন তোমালোকক যেতিয়া ফিজিকেল টিচাৰে পঢ়াব, সেইটোৰ পৰা তোমালোকৰ বেটাৰ আণ্ডাৰষ্টেণ্ডিং হৈ যাব। চ' ফাৰ্ষ্ট তোমালোকৰ যিটো ডাউট আছিলে ৱেৰ টু ষ্টাডি ফ্ৰম, যে আমি পঢ়িব লাগিব ক'ৰ পৰা। চ' তোমালোকে অফলাইনো পঢ়িব পাৰা বা তোমালোকে অনলাইনো পঢ়িব পাৰা, ডিপেণ্ড কৰে তোমালোকে কিহত ভালদৰে বুজি পোৱা। আৰু তোমালোকে যদি দুটাই কৰিব বিচৰা, দেন তলৰ এইটো যিটো মই কৈছোঁ যে স্কুলত পঢ়োৱাৰ আগতে ইউটিউবৰ পৰা অলপ ওপৰি চাই যাবা। দেন আমাৰ নেক্সট কি আছে, নেক্সট আছে আমাৰ দ্য আলফা ষ্ট্ৰেটেজি। চ' আলফা ষ্ট্ৰেটেজি কি আছিলে, বেচিকেলি চোৱা, চ' কি কৰিব লাগিব, 3 hours ডেইলি চেল্ফ ষ্টাডি। ঠিক আছে, চ' তোমালোকে কি কৰিব লাগিব, মেট্ৰিকত যদি এটা ভাল ৰিজাল্ট বিচাৰি আছা, তোমালোকে সদায় কি কৰিব লাগিব, পঢ়িব লাগিব। আৰু এইটো কি আমাৰ চেল্ফ ষ্টাডি, এইটো যিটো মই চেল্ফ ষ্টাডি লিখিছোঁ, এইটো কোনো ধৰণৰ টিউশ্যনৰ টাইম ইয়াত তোমালোকে যোগ নকৰিবা। এইটো তোমালোকৰ চেল্ফ ষ্টাডি মানে কি, তোমালোকে নিজেই পঢ়িব ষ্টাৰ্ট কৰিবা। ৰাতি ধুনীয়াকৈ ভাত পানী খাই ল'লা, আৰু দেন 7টাৰ পৰা 10টা 3 ঘণ্টা পঢ়ি ল'লা। তোমালোকে যদি এতিয়াৰ পৰাই 3 ঘণ্টা যদি পঢ়া ষ্টাৰ্ট কৰা, তোমালোকৰ চিলেবাছ ইজিলি কমপ্লিট হৈ যাব। এতিয়াতো ক'লো যে পঢ়িব লাগিব, বাট কেনেকৈ গম পাবা যে আমাৰ এটা চেপ্টাৰ কি হৈছে, ক্লিয়াৰ হৈছে। চ' 4 steps টু কমপ্লিট এ চেপ্টাৰ। চ' এটা চেপ্টাৰ কমপ্লিট কৰাৰ এই 4টা ষ্টেপ আছে, সেই ষ্টেপ কি কৰিবা চোৱা, ৱাচ ডিটেইল লেকচাৰ। চ' ইউটিউবৰ পৰা কি কৰিবা, সেই যিটো ভিডিঅ' আছে, ধৰি লোৱা আমি কোনটো চেপ্টাৰ পঢ়িম, ৰাসায়নিক সমীকৰণ। ঠিক আছে, চ' ৰাসায়নিক সমীকৰণত যিকোনো এটা ভিডিঅ' চালা, লাইক মোৰ ভিডিঅ'ই চালা, মই ভিডিঅ'বিলাক দিম, সেইবিলাক ভিডিঅ' তোমালোকে চালা, ডিটেইল লেকচাৰ ভিডিঅ'বিলাক চালা। দেন ছেকেণ্ড তোমালোকে কি কৰিবা, ৰিড NCERT লাইন বাই লাইন, মানে তোমালোকৰ যিখন বুক আছে NCERT, সেইখন তোমালোকে লাইন বাই লাইনকৈ পঢ়িলা। নেক্সট মেক ইয়ৰ অ'ন নোটছ। মই পঢ়োৱাৰ সময়ত নোটছো বনাই দি থৈ যাওঁ, বাট তোমালোকে কি কৰিবা, নিজৰ হাতেৰে নোটছ লিখিবলৈ আৰম্ভ কৰিবা। অ'কে, চ' এই 3টা ষ্টেপ হোৱাৰ পিছত লাষ্ট ষ্টেপ যিটো বাচিব, সেইটো হৈছে চল্ভ লাষ্ট 5 years PYQ। PYQ মানে কি, লাষ্ট 5 বছৰৰ প্ৰশ্ন। চ' তোমালোকে 27ত দিবা, যিহেতু তোমালোকে 2026ৰ প্ৰশ্ন চাবা, 2025ৰ প্ৰশ্ন চাবা, এণ্ড দেন তোমালোকে 2024 আৰু 2023। চ' এই 5 বছৰত তোমালোকে যদি কি কৰা, এই 4 বছৰ আৰু 22, অ'কে, আৰু 22, অ'কে, ত'
তোমালোকে যদি এই 4 বছৰৰ কুৱেশ্যন সলভ কৰা দেন তোমালোকৰ ইনাফ হ'ব আৰু তোমালোকে এটা আইডিয়া হ'ব যে মেট্ৰিকত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে আৰু তোমাকে যদি কি কোৱা 6 মান্থ সিলেবাস প্লেন ঠিক আছে সো তোমালোকে এটা টাইম পিৰিয়ডটো লাগিব না যে তোমালোকৰ সিলেবাস কি কৰিবলৈ সময়মতে শেষ কৰিব লাগিব সো মোৰ কথা শুনা তোমালোকে এই ফাৰ্স্ট কেইদিনতে সিলেবাসটো শেষ কৰিব জলদি ট্ৰাই কৰিবা লাষ্টৰ কেইদিন প্ৰি বোৰ্ডছ হয় প্ৰেক্টিকেল এক্সামছ থাকে আৰু তাৰ উপৰিও কি ঠাণ্ডা দিন আহি যায় তো ঠাণ্ডা দিনত পঢ়াটো অলপ শ্লো হৈ যায় আৰু ৰাতিপুৱা উঠিব নোৱাৰি বাট গৰম দিনত পাৰি সো মই তোমালোকক কম তোমালোকে যে এতিয়া এই ভিডিঅ'টো চাই আছা ধৰি লোৱা তোমালোকে কি মাৰ্চ মাহত এই ভিডিঅ'টো চাই আছা দেন তোমালোকে ছেপ্টেম্বৰত সিলেবাসটো কমপ্লিট হৈ যাব লাগে মেট্ৰিকৰ কাৰণে সো ফাৰ্স্ট 3 মান্থত তোমালোকে কি কৰিবা হাফ সিলেবাস কমপ্লিট কৰিবা তোমালোকৰ গোটেই পাঠ্যক্ৰমৰ আৰু নেক্সট 3 মান্থত তোমালোকে ৰিমেইনিং যিবিলাক আছে সেইখিনি তোমালোকে কমপ্লিট কৰিবলৈ চেষ্টা কৰিবা ওকে সো এই 4টা ষ্টেপ ফলো কৰিবা যিকোনো এটা চেপ্টাৰ কমপ্লিট কৰাৰ আগতে আৰু ডেইলি 3 ঘণ্টা কনসিস্টেন্সি ৰাখিব লাগিব তোমালোকে ডেইলি 3 ঘণ্টা পঢ়ি যোৱা এনেকুৱা নহয় যে আজি নপঢ়িলো কালি 7 ঘণ্টা পঢ়িলো পিছত দুদিন আকৌ নপঢ়িলে এনেকুৱা নকৰিবা সো মোৰ কথা শুনা তোমালোকে যদি তোমালোকে এপ্ৰিলত কি কৰা ধৰিলে তোমালোকে কি কৰিছা এপ্ৰিলত পঢ়া আৰম্ভ কৰিছা এপ্ৰিলত পঢ়া আৰম্ভ কৰিলে তোমালোকে অক্টোবৰত এটো পঢ়া কি হৈ যাব লাগে শেষ হৈ যাব লাগে ঠিক আছে বা নৱেম্বৰত সিলেবাস শেষ কৰিব লাগে কাৰণ তোমালোকে জানুৱাৰীত প্ৰি বোৰ্ড থাকে তেতিয়া তোমালোকে পঢ়িব নোৱাৰা ইন ডিটেইলত পঢ়িব নোৱাৰা সো এতিয়া কি কৰা লাহে লাহে অলপ পঢ়া আৰম্ভ কৰা তোমালোকৰ ইজিলি হৈ যাব সো আজি এই দুটা ট্ৰিক তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব কাৰণ পঢ়িব কেনেকৈ লাগিব আৰু তোমালোকে ক'ৰ পৰা পঢ়িবা এই দুটা বস্তু গম পাই গলা এতিয়া তোমালোকে পঢ়া ষ্টাৰ্ট কৰিব পাৰা ওকে নেক্সট মোৰ এটা ইম্পৰ্টেন্ট এডভাইস আছে তোমালোকৰ কাৰণে ঠিক আছে তো তোমালোকে এটা পঢ়া আৰম্ভ কৰিলা বাট তোমালোকে পাহৰি যাবা তাৰ কাৰণে কি কৰিবা ৰিভাইজন কৰিবা ৰিভাইজ ৰেগুলাৰলি টু এভয়েড ফৰগেটিং চেপ্টাৰ্ছ এনেকুৱা হ'ব তোমালোকে আজি ৰাসায়নিক সমীকৰণ পঢ়িছা নহয় পিছৰ দিনা যদি তোমালোকে 3 নম্বৰ চেপ্টাৰটো পঢ়া তোমালোকে 2 নম্বৰ চেপ্টাৰটো পাহৰি যাবা নেক্সট দিনা তোমালোকে যদি আকৌ 4 নম্বৰ পঢ়া তোমালোকে 2 আৰু 3 পাহৰি যাবা সেইকাৰণে কি কৰিবা এনেকুৱা আমাৰো হৈছিলে অকল তোমালোকৰ না সেইকাৰণে কি কৰিবা ধুনীয়াকে তোমালোকে কি কৰিবা ৰিভিজন কৰা ষ্টাৰ্ট কৰি দিবা ৰিভিজন কৰিব কেনেকৈ লাগে ইয়াৰকে যদি এক্সট্ৰাকে এটা ভিডিঅ' লাগে তোমালোকে মোক ক'ব পাৰা মই তোমালোকক দেখাই দিম নেক্সট হৈছে মোৰ এটা এডভাইস তোমালোকৰ কাৰণে এভয়েড ডিস্ট্ৰাকশন ৰিলেশনশিপ ডিউৰিং ষ্টাডি টাইম সেটা পঢ়া সময়ত বাবুচনা কৰা এইবিলাক কাম বন্ধ কৰি দিয়া কিয়নো লাষ্ট সময়ত এইবিলাক ডিস্ট্ৰাকশন বহুত দেখিছো মই বহুত ল'ৰা ছোৱালী পঢ়াইছো সিহঁতে নিজৰ হাত ভৰি সব কাটি লয় এইবিলাক কামত বাট ৰিজাল্ট ইজ দা মেইন এইটোৱে তোমালোকৰ মাৰ্কস ডিসাইড কৰিব পিছৰ লাইফখিনি কি কৰিছা সেইটো ইমান ডিপেন্ড নকৰে তোমালোকে যদি ভাল পাব নালাগে তোমালোকে কি কৰা টু ডু লিষ্ট বনোৱা টু ডু লিষ্ট মানে কি ধৰি লোৱা এখন কাগজৰ টুকুৰা লোৱা ধুনীয়াকে তাত আজি লিখা যে মই আজি বিজ্ঞানৰ এটা চেপ্টাৰ পঢ়িম ইয়াৰ এটা কুৱেশ্যন কৰিম এনেকৈ দুটা টু ডু লিষ্ট বনালে নহয় এই দুটা কাম শেষ হৈ গ'ল দেন তুমি পঢ়া বন্ধ কৰা আৰু কিবা নিজৰ কামত লাগি যাব পাৰা বাট তোমালোকে ৰিডিঙে কৰিবা do only necessary school homework and focus more self study so যিমান পাৰা কলেজৰ স্কুলৰ যিবিলাক কাম দিয়ে সময়মতে সেইবিলাক শেষ কৰিব চেষ্টা কৰিবা আৰু কি কৰিবা সেলফ ষ্টাডি মানে নিজে পঢ়িবা এনেকুৱা নহয় যে টিউচনত আজি 2 ঘণ্টা পঢ়ি যায় সেই 2 ঘণ্টা মিলাই 1 ঘণ্টা 3 ঘণ্টা হৈ গ'ল নহয় তুমি নিজে কি কৰিবা 3 ঘণ্টা পঢ়া ষ্টাৰ্ট কৰি লবা ওকে সো তোমালোকে যদি আজি দিয়া এই তিনটা টিপছে ফলো কৰা তো মেক শিওৰ তোমালোকৰ কি হ'ব মেট্ৰিকত 90+% আহিব পাৰিব কিয়নো চোৱা মোষ্ট অফ দি ষ্টুডেণ্ট এতিয়াও ষ্টাৰ্ট কৰা নাই সো মই প্ৰেফাৰ কৰিম যে তোমালোকে এতিয়াই ষ্টাৰ্ট কৰা ধৰিলে তোমালোকে এপ্ৰিলৰ পৰা ষ্টাৰ্ট কৰিলা এপ্ৰিলৰ পৰা ষ্টাৰ্ট কৰিলে তোমালোকৰ নৱেম্বৰত সিলেবাস শেষ হৈ যাব লাগে 6 মান্থছত দেন তোমালোকে যদি মেত ষ্টাৰ্ট কৰা দেন তোমালোকৰ ডিসেম্বৰত সিলেবাস শেষ হৈ যাব লাগে তোমালোকে যিমান জলদি সিলেবাস শেষ হ'ব সিমান জলদি ৰিভিজনৰ টাইম পাবা কিয়নো মই কিয় কৈছো কিয়নো এতিয়া মেট্ৰিকত যিবিলাক কুৱেশ্যনছ আহিছে সেইবিলাক ইন ডেপথ আহিছে মানে লাইন বাই লাইন আহে তো তুমি যিমান পঢ়িবা ৰিভিজন কৰিবা সিমান তোমাৰ মনত থাকিব সো আজিৰ ভিডিঅ'টো ইমানেই সো ভিডিঅ'টো ভাল লাগিলে কি কৰি দিবা এটা লাইক কৰি দিবা আৰু আমাৰ এই নিউ চেনেল হয় মোৰ এইটো নিউ চেনেল হয় তোমালোকৰ আয়ন চাৰে কোৱাৰ মতে মোৰ নিউ চেনেল হয় সো তোমালোকে পঢ়িবৰ কাৰণেও আৰু ইমান ষ্ট্ৰাচ ওকে ইমান ষ্ট্ৰাচ ট্ৰাষ্টৰ কাৰণে তোমালোকে দি আয়ন ষ্টুডিঅ' চেনেলটো ছাবস্ক্ৰাইব কৰিবা কাৰণ তাত তোমালোকৰ ইংলিছ ভিডিঅ'জ বিলাক আহি থাকে আৰু ইয়াৰ ৰিলেটেড বহুতো ভিডিঅ'জ বিলাক আহি থাকিব ঠিক আছে আৰু মোৰ চেনেলটো নিউ চেনেল হয় তো ছাবস্ক্ৰাইব কৰিবা সো ভিডিঅ'টোত এম ৰাখিছো মই বেছি নহয় 5k ভিউজ যদি এই ভিডিঅ'টোত 5k ভিউজ আহে দেন মই তোমালোকক নেক্সট ভিডিঅ' এটা দিম যে আমি সায়েন্স কেনেদৰে পঢ়িব লাগে ওকে সো থ্যাংক ইউ